7:45 মই গাড়ী লৈ ওলাইছিলোঁ গাখীৰ সদায় দেৰি হৈ আছে এইকেইদিন স্কুল আছে এক্সাম চলি আছে ভাড়াখিনি সময়মতে স্কুল পাব লাগে ন যাব লাগে আৰু বস্তু দেখাই আছে চাপৰ ভাড়া এটা আছে সেইটো কাৰণে আহিছোঁ আপোনাৰ ধনচিৰি ফেক্টৰী ইয়াৰ পৰা চাপৰ উঠাম তাৰপৰা যাম এতিয়া স্কেল মেচিন প্ৰথমতে ওজন কৰাব লাগে তাৰ পাছতহে আমি মানে আগৰ প্ৰচেছটো আগবাঢ়িব পাৰিম স্কেল মেচিনত বৰ্তমান কোনো নাই অপেক্ষা কৰিব লাগিব ফোন কৰিম এটা লগৰ এজন আছে তাক ফোন কৰিম চাওঁ কি হয় এতিয়া ফোন কৰি লওঁ দেই আগতে লাইন নাইকিয়া বোলে অকণ বেক কৰিব লাগিব গাড়ীটো বেক কৰাৰ পাছত আকৌ এবাৰ উঠাব লাগিব জেনেৰেটাৰ চলাব চাগে এই দাদাজনক মাতি লৈ আহিলোঁ চাইছে পাছত গাড়ীৰ ওজন হোৱাৰ পাছতে কিবা এটা প্ৰচেছ আগবাঢ়িব আৰু যি ধৰক আগত দেখিছোঁ কেনেকৈ উঠাওঁ কেনেকৈ পেলাওঁ কাৰেণ্ট নাই এতিয়া পাছত আহিব আধা ঘণ্টামান পাছত আকৌ আহিম এতিয়া যাওঁ ঘৰতে চাহ নাস্তা কৰি লওঁ তাৰপৰা আকৌ ঘূৰি আহিম আৰু ঘৰত এতিয়া আৰু সেই ৰখা ৰখি নাছিলোঁ এতিয়া ঘৰলৈ যাওঁ বেলেগ ভাড়া হেৰি বুলি নাই এতিয়া লাইন আছে তেতিয়া দেখা যাব আৰু এতিয়া ওলাইছোঁ ইয়াৰ পৰা ভাল গাইছে এনেকৈ হয় ভাড়াৰ কাৰণে কেতিয়াবা আহিলে কেতিয়াবা পায় কেতিয়াবা নাপায় ফাৰ্ষ্ট টাইম হৈছে বাৰু মোৰ লাইনৰ কাৰণে ৰিটাৰ্ণ ঘূৰি যোৱা কিন্তু আজিলৈকে এনেকৈ ঘূৰা নাই মই আহিলে হৈ যায় 10-15 মিনিটত মোৰ মানে লোড হৈ পিনে মই যাব পাৰোঁ ঘূৰি গাড়ী ধনচিৰি ফেক্টৰীৰ পৰা ওলালোঁ ওলাই পেলাই এতিয়া ডাইৰেক্ট ঘৰৰ ফালে ৰাওনা হওঁ এইটো ফেক্টৰীটোৰ পৰা যদি ৰাস্তাত পেচেঞ্জাৰ পাওঁ তেনেহ'লে বাই চান্স নিব পাৰোঁ দেই মনটো নাই নিবলৈ এতিয়া ঘৰতে গৈ নাস্তা কৰিলে মানে ভোক লাগিছে ভোক কিবা এটা খাই লোৱাৰ পাছতে মানে আকৌ আহিম নেকি চাই লওঁ যদি 2টা বা তাতকৈ বেছি মানুহ পাওঁ তেতিয়াহে মাকুম যাম নহ'লে নাযাওঁ যি থাকক গাইছ আগত আৰু লগ পাম আমি হেল্ল' গাইছ এতিয়া ওলালোঁ ঘৰৰ পৰা চাহ জলপান খাই মেলি আৰু এই দেখিছে আমাৰ নতুন ড্ৰাইভাৰ জইন কৰিছে আমাৰ গ্ৰুপ এবাৰ গৈ আছোঁ এতিয়া ধনচিৰি ফেক্টৰী যাম আৰু চাপৰৰ ভাড়াটো আছিলে সেইটো উঠাই লওঁ তাৰপাছত গাড়ীটো অকণ বনাব আছে সেইখিনি দিয়া ভাই আগত লগ পাই আছোঁ আৰু অ'কে ওলালোঁ আকৌ এবাৰ ধনচিৰি ফেক্টৰী আহিলোঁ এতিয়া লাইন আহিলে নাই নাজানো দেই এতিয়া আহি পাইছোঁ মোৰ লগত আছে চানু তত ইয়াক লগত লৈ আহিছোঁ এতিয়া ওজন হ'ব ওজন হোৱাৰ পাছত তাৰপৰা আগবাঢ়িম আৰু লাহেকৈ যি ধৰক গাইছ আগত দেখাই আছোঁ গাড়ী এটা উঠালে এইটো প্ৰথম ওজন হ'ব ইয়াত এইখিনি মেচিন এটা আছে এইটো ওজনৰ পাছত আমাৰ গাড়ী আছে আমাৰ গাড়ীটো উঠাম এতিয়া গাড়ীৰ ওজন ইমান গাড়ীটো ইয়াত এৰি দিম এবাৰ নামি পেলাই যাম দাদাই ওজন চোজন কৰিব এইফালে যাব লাগিব আকৌ গাড়ী ওজন হৈ গ'ল চাপৰ উঠাব লাগিব পাঁচটামান আছে গাড়ীটো বেৰিংটো ভাঙিছে বেক চকাৰ সেইটো মানে চেঞ্জ কৰাব লাগিব আজি ইমান চাউণ্ড কৰি আছে গাড়ীটো মানে চলাই শান্তি নাপাইছোঁ সহ্য লাগি আছে ৰিক্সা খাই খাই কৰিছিলে বেছি চাউণ্ড সেইটো আগতে যি হওক লগ পাই আছোঁ চাপৰ মৰা ষ্টাৰ্ট এটা গাড়ীত তেনেকৈ 5টা লোড কৰিব গাড়ী মান লোড হৈ গ'ল এতিয়া ওলাম ইয়াৰ পৰা তত হাই কৰি দে বহুত চাউণ্ড আছে এক্সট্ৰা নইজ বহুত আছে এই ল হৈ গ'ল ইয়াৰ পৰা ওলাবলৈ সময় হেণ্ডবেগটো নানি নাপাব হেণ্ডবেগটো নামি গ'ল চালিয়ে আছে ন এবাৰ ওলাওঁ আৰু মান লোড হৈ যোৱাৰ পাছত ৰখি লাভ নাই গৈ পিনে আকৌ ওজন কৰিব লাগিব ওজন কৰাৰ পাছত কৈ আকৌ ওলাব পাৰিম মাল লোড কৰি পেলাই আহিছোঁ এতিয়া স্কেন মেচিনত আকৌ ওজন কৰিবলৈ ইয়াত
দুজন হ'ব ইয়াৰ পৰা আপোনাৰ গেট পাছ দিব সেইটো আকৌ সেই অফিচত গৈ জমা দিব লাগে বহুত কেচেৰি এইবিলাক গেট পাছ দি যাব পৰা অপশ্যন ভাল হৈছিলে কি কৰিম যেনেকৈ নিয়ম আছে তেনেকৈ কৰিব লাগিব এতিয়া এইটো হৈ গ'ল এখন নামি দিব লাগিব গাড়ীখন নামি দিলোঁ হেঁপা ওজন হৈ যাব তাৰপৰা ওলাম তাৰপৰা ওজন চোজন কৰাই মেলি মাল চাল লোড কৰাই ওজন কৰালোঁ আকৌ গেট পাছ দিলে গেট পাছটো লৈ পিনে যাব লাগিব সেই অফিচত দিবলৈ গৈ আছোঁ চাপৰ উঠা মুখৰ কথা নহয় গাইছ আহি পিনে যে ইমানখিনি সময় ইয়াত দিব লাগে গাড়ী চলোৱাই একচুৱেলি যাৰ চখ থাকে সি পাৰিব গাইছ যোনে ৰেচপনচিবিলিটি বুলি হেৰি কৰিছে তাৰ বাধ্য মোৰতো চখ আছে মই পাৰিম আই কেন মইতো দেখাটো ইয়াৰ পাছত আগত আমি চাপৰ শ্লিপ টিলিপ গেট পাছ দি দিলোঁ এতিয়া ইয়াৰ পাছত ওলাব লাগে গৈ পিনে মালটো পেলাব লাগে আৰু মোবাইল কোনে কেনেকৈ হাতিয়াই নিব ভাই মোবাইলটো নিয়ক আজিকালি মোবাইল হেৰালেও পাই যায় বুলি জানো নাই মোৰ ভাইটিৰ মোবাইল হেৰাইছিলে মই থানাত কমপ্লেইন কৰিলোঁ যিমান দিনে লাগক কিন্তু মোবাইলটো পাই যাবি তই যিমানটো ঠিক আছে ছেক্ৰেটাৰী সেই কৈছে ভূঞাহঁতে ইয়াত চাপৰটো নমাই আছে নমাই লৈ পিনে ঘৰত লৈ যাব ডাইৰেক্ট তাত লোড বেলেগে কৰি দিয়ে ৰাণ্ডত ভূঞাই কৰিলে টেনশ্যন নাই দেখিছে নাই এনেকৈ দুইখনে পোৱাল অলৰেডি ষ্টকত আছে গাই কি ক'লে দুটা আকৌ লৈ যাব দুজন আছে আকৌ দুটা বাকী আছে দুটা লৈ যাব তিনিটা নিলে হ'ল এতিয়ালৈকে তই অকলে দুটা নিবিন তই কি মিঠো নাই মানুহটো চাপৰ পেলোৱা হৈ গ'ল এতিয়া গৈ আছোঁ বুদ্ধ মন্দিৰ ভাইটিহঁতৰ ঘৰত টিফিন ল'ব যাব আছে টিফিনটো লৈ পিনে আকৌ তাক দিলোঁ তাৰপৰা গাড়ী বনাবলৈ যাম তাৰপিছত আকৌ জুৰি আছোঁ গাড়ী ক'ত যাম নতুন ছোৱালী আহিছে ইয়াত মোৰ ব্লগ যে মোৰ লগৰৰ ঘৰ মানে গোটেই পৰিয়ালৰ মানুহে চাই হা সৰু ডাঙৰ চবে তেনেকৈ ছোৱালী তোৱালীৰ কথা কৈ নেচালে কেনেকৈ লাগিব কচোন বেয়া লাগিব নহয় ছোৱালী চাই নাচাবলৈ নক'ম সেইটো মই ভিডিঅ' এডিট কৰি কাটি দিম তোৰ ইয়াত থাক কেলাছে দূৰ হয় গাড়ীখন বনাবলৈ দি আহিলোঁ গেৰেজত এতিয়া মামাহঁতৰ ঘৰ ফালে গৈছোঁ তাৰপিছত আকৌ গাড়ীটো বনাবলৈ দি গৈছিলোঁ বেৰিং চেঞ্জ হৈ গ'ল এতিয়া বাছ এইটো আপোনাৰ চাবিৰ কামটো কমপ্লিট নহ'লে সেইটো বাকী থাকি গ'ল অলপমান এনেকৈ দেখিছে ন যোগাৰটো দিমাগ লৈ পিনে চলাই আছোঁ মোৰ মেনেজাৰ ভিডিঅ' এডিটাৰ চুনু চে হাই এয়া আৰু সেইটো মোৰ ছাবস্ক্ৰাইবাৰ মোৰ ফেন হয় আৰু সেইটো গাইছ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিওঁ কমেণ্টটো দি দিব গাইছ এতিয়া যাওঁ আমি জীৱন দোকানত চাহ খাবলৈ কাম হৈ গ'লে আমি ক'ত যাওঁ জীৱন দোকান চাহ খাবলৈ জীৱন টেষ্ট চল দিয়ক গাইছ আগত লগ পাই আছোঁ আপোনালোকক আকৌ 2 নম্বৰ আহিছিলোঁ এতিয়া নমাই মেলি এতিয়া ডাইৰেক্ট যাম আপোনাৰ বিবেকানন্দ স্কুল তাত ষ্টুডেণ্ট আছে আজি বেছি হোৱা নাই এজনে আহিছে তাক লৈ পিনে আমাৰ ঘৰলৈকে গাড়ীটো বনাই মেলি স্কুললৈ যাম বুলি ভাবিছোঁ চাহ খোৱাৰ পাছত ভাড়া এটা পাই গ'লোঁ সেইটো লৈ আহিলোঁ হিন্দী স্কুল তাৰপৰা টাউন পাই গ'লোঁ মানুহবিলাক তাক লৈ পিনে আহি আপোনাৰ তৰুণ নগৰৰ পৰা ডাইৰেক্ট বিবেকানন্দ স্কুল বিবেকানন্দৰ পৰা ডাইৰেক্ট 7,000 তো দুই থাক গাইছ আগত আকৌ লগ ল'ম হেল্ল' গাইছ মই গাড়ী চাড়ী বন্ধ কৰি পিনে আহিলোঁ লগৰকেইটাৰ লগত অকণ সময় দিবলৈ গেম খেলিবলৈ চাব পাৰে বেডমিণ্টন খেল হৈ আছে আজি অকণমান এইফালে খেলি মেলি যাওঁ আৰু ৰাতি 8:10-15 মান হৈছে সেনেকুৱা সময়তে ইয়াত আহিলোঁ আৰু গেম চেম খেলিম তাৰপৰা ঘৰলৈ যাম ইমানখিনিতে সামৰণি মাৰোঁ